হে গাইজ, মোৰ হাততে ইয়াক খালী বাল্টিং। আপোনালোকে নিশ্চয় ভাবি আছে খালী বাল্টিং লৈ কি কৰিম মানে চাওকচোন বাহিৰত কি ৰ'দ দিছে, ইমান যে চোকা ৰ'দ, একদম ৰ'দতে থকা নাযায়। সেয়ে মানে ৰ'দ দেখা পাই কিনে কাপোৰ ধুলোঁ, সেইকাৰণে বাল্টিং লৈ কিনে এতিয়া কাপোৰ শুকাব যাম। ইমান যে ৰ'দ দিছে না, আৰু গৰমত যে কাপোৰ ইমান ওলায়, কিমান যে ধুই থাকিম। কাপোৰ ধুইও আমনি লাগছে। ইফালে মোৰ কাপোৰ ধোৱা কমপ্লিট হৈছে। আৰু জানেইতো ফেমিলি থকা মানুহ সদায় কাপোৰ ওলায়ে থাকে, কাপোৰ মানে শেষ নহয়, যিমানেই ধুওঁ মানে সিমানেই কাপোৰ ওলাই থাকে। আৰু গৰমত বেছি, আৰু এই সৰু ল'ৰা ছোৱালীবোৰতো এটা খুলিব এটা পিন্ধিব, সেনেকৈ কাপোৰ বহুত জমা হৈ যায়। সেই কাপোৰ মাখা ধুই দিলোঁ, ৰ'দো ভাল আছে, নাজানো বৰষুণ আহে না নাহে, সেইকাৰণে কাপোৰ মাখা চব ধুই দিলোঁ। গৰমত থকা নাযায় আছে, ইমান ৰ'দ দিছে, বাপৰে বাপ। এয়া মোৰ কাপোৰ অলপ হৈ গ'ল, কাপোৰ মাখা মেলি দিছোঁ। চাওকচোন কিমান ৰ'দ, আৰু কাপোৰ যে ওলাইছে, ইমান মাখা কাপোৰ ওলাইছে, গোটাই কাপোৰ ধুই দিছোঁ। যে বৰষুণ আহিব লাগে, একদম চেচ আৰু কি। সেইকাৰণে মানে সোনকালে কাপোৰ মাখা শুকাক, ইমান ৰ'দ দিছে। ৰ'দ দিলে কাপোৰ ধুবও ভাল লাগে, কাম কৰিও ভাল লাগে, কিন্তু এই গৰম যে সহ্য নহয় সেইটোৱে আৰু কি। তথাপিও আজি অলপ বতাহ চলাই আছে, কাপোৰ মাখাও